কালিৰ ভিডিঅ'ত আপোনালোকলৈ শ্বেয়াৰ কৰিছিলো আমি দেওঘৰ গৈ আছো। কিয় গৈ আছো? আমাৰ আচাৰ্য দেৱৰ জন্মদিন। এই জন্ম মহোৎসৱত আমি অসমৰ পৰা 150 গৰাকী বিহু নাচনী বিহু নাচিম। মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক এই সকলোবোৰ তথ্য শ্বেয়াৰ কৰিছিলো। আজি হৈছে আমাৰ বিহু নাচৰ আখৰাৰ ছেকেণ্ড দিন। যিহতে পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ দেৱৰ দীক্ষিত, তেওঁলোক সকলোৱে মোৰ আগৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছে। এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ মোৰ এই দেওঘৰ জাৰ্নিৰ সকলোবোৰ তথ্য সকলোবোৰ আপডেট আপোনালোকলৈ শ্বেয়াৰ কৰি থাকিম। তো আজিৰ ভিডিঅ'ত আপোনালোকক জনাম আমাৰ ছেকেণ্ড ডে আখৰাত আমি কি কি কৰিলো। তো গাইজ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱজানী। মই আপোনালোকৰ দেৱজানী, জয় গুৰু চবকে। মই আখৰাত গৈ পোৱাৰ আগতে নাচনীবোৰৰ 2বাৰ প্ৰেক্টিচ হৈ গৈছিল। তো অভি मैदान में हम उतरेंगे, অলপ ৰেডি চেডি হোৱাটো বনতা হে। এইখিনি সময়ত আপোনালোকে জনাওক এই ভিডিঅ'টো আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহলে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিম। মোৰ আগৰ ভিডিঅ'ত কমেন্ট কৰিছে আশৰাফুল আইজুল শেখ আগমনিৰ পৰা, দীনবন্ধু ৰয় দীপুল ঢেবঢেবিৰ পৰা, নগাঁও ৰাহাৰ পৰা অংকুৰ, হালাকুৰাৰ পৰা নমিতা ভকত, আগমনিৰ পৰা আলনুল হক, বঙাইগাঁৱৰ পৰা BMR ৰয়, গৌৰীপুৰৰ পৰা আব্দুল সামাদ শেখ, হালাকুৰাৰ পৰা আনোৱাৰ হুছেইন, সুমন সৰকাৰ গোলগঞ্জৰ পৰা। আপোনালোকক সকলোকে মোৰ ভিডিঅ'ত কমেন্ট কৰাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ এটা এটা কমেন্ট মোৰ বাবে বহুত মূল্যৱান। তো গাইজ, আপোনালোকে চাব পাৰি আছে যে মই একেবাৰে ৰেডি আখৰাৰ কাৰণে। তাৰ মাজে মাজেই ভণ্টিহঁতৰ লগত অলপ সেলফি, অলপ ৰিলছ এইবোৰো বনাই ললো। তো বলক আৰু দেৰি নকৰাকে আপোনালোকে চাই লওক মই কেনেকে নাচিলো। নাচি নাচি ভাগৰ লাগি যোৱাৰ পিছত আমি খালো আম পান্না। এই ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকক যিসকলে বিহুৰ অনুষ্ঠানবোৰ পাতে বা বিহু নৃত্য পাৰফৰ্মিঙৰ বাবে নাচনীসকলক মাতে, তেওঁলোকক অনুৰোধ কৰিছো নাচনীসকলৰ পাবলগীয়া ধনখিনি যাতে বঢ়াই দিয়ে। একতো বিহু নাচ ইমান কষ্টকৰ, আৰু ছেকেণ্ডলি ইমান সময়লৈকে নাচিব লাগে। আকৌ বিহু গাত উঠিবলৈ মাহৰ পিছত মাহ লাগি যায় এজনী নাচনীৰ। মই কোৱা কথাখিনিৰ মানে এইটোৱে, এগৰাকী সংগীত শিল্পীতকে এগৰাকী নৃত্য শিল্পীৰ পৰিশ্ৰম বেছি।
ভুলে শুদ্ধে নাচি কিনে এইবাৰ আমাৰ অলপ ব্ৰেক মানে খাম আমি কিবা কি খাও বলক চাই লও সবকে দিয়াৰ পিছত যেতিয়াই মুৰপাল আহিল মোক জিলেপিটো দিলে কিন্তু সিঙ্গাৰা শেষ হৈ গল আৰু এটা পেকেট উলাই আছে যাৰ প্ৰথম সিঙ্গাৰাটো মোৰ ভাগত পৰিব জিলাপি আৰু সিঙ্গাৰাটো লৈ কিনে আমি মন্দিৰত আহিলো ইয়াতে প্ৰসাদও পালো তো গাইস ভিডিওটো ইয়াতে সামৰণি মাৰিছো মই আকৌ আহিম বেলেগ এটা ভিডিওত আপোনালোকৰ মাজত বাই বাই